জিন্দাবাদ অনুসূচিত বাহিৰৰ কাৰ্যসকলৰ পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰক জিন্দাবাদ জিন্দাবাদ ষষ্ঠ অনুসূচিৰ বাহিৰৰ কাৰ্যসকলৰ পূৰ্ণাংগ জনজাতি মৰ্যাদা প্ৰদান কৰক কাৰ্বি আইকো জিন্দাবাদ 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 वेलफेयर ऑटोनोमास काउंसिल दियार कथा आसिल गतिके आमी हे वेलफेयर ऑटोनोमास काउंसिल खन आमी नालागे बुली नकौ किन्तु आमार प्रधान दाबी आछे जनजातिकरण आमार जी प्रथम दाबी आमार जी जनजातिकरण ए जनजातिकৰণৰ दाबीটো আমাক প্ৰথমে মানে आमार समाधान कर দিব লাগে तार पिছত आमाक जी दिए आमार कबलगिया नाय किन्तु मूल विषयबस्तु হৈছে आमार जनजातिकरण कार्बिসকলক जनजातिकरणটো অতি সোনকালে কৰি দিব লাগে এটো आमार मूल दाबी স্বাধীনতাৰ আজি ৭৫ বছৰ ভৰিত দিলেহি কিন্তু যেতিয়া 1950 চনলৈকে আমি সিডুলে আছিলো অসমত 1951 যেতিয়া মিকিৰ হিলছ অটোনমাস কাউন্সিল গঠন কৰা হল তেতিয়াৰ পৰা আমাক যি সাংবিধানিক ৰাজনৈতিক অধিকাৰ আমি পাবলৈ আছিল কাৰ্বি সকলে আজিলৈকে আমি এই অঞ্চলত যেটো কাৰ্বি আংলং বৰ্তমান কাৰ্বি আংলং ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বি সকল আমি আজিলৈকে শিডিউল ট্ৰাইব নহয় সম্পূৰ্ণভাৱে এই ক্ষেত্ৰত 1982 সার্কুলার মতে আমি যিখন সার্টিফিকেট পাই আছো সেই সার্টিফিকেটখন অকল শিক্ষা ইকোনমিক আর আমার সাধারণ চাকরির কারণে প্রযোজ্য বাকিখিনি ফুল ফ্লেজেড আমি আজিলৈকে হওয়া নাই যার বাবে আমি আজি এই দীর্ঘদিন ধরে আন্দোলন চলি আছিলে আর যোৱা 17 এপ্রিলত ডিফু তাৰালাংচুত অসমৰ মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াই আমাক কোঅর্ডিনেশন কমিটি অফ কাৰ্বি মিকিৰছক সংগঠনক তেখেতে আমাক মাতে নিমন্ত্ৰণ কৰে আৰু তেখেতে আমাক কথা দিছিলে যে এদিন 3 মান্থৰ ভিতৰত আপোনালোকৰ যেটো শিডিউলিং সমস্যাটো সমাধান কৰিম বুলি কিন্তু আজি 5 মাহ হ'ব হৈ গল কিন্তু আজিলৈকে তেখেতে আমাক সমাধান কৰি দিয়া নাই যাৰ বাবে আমি গম পাইছো যে অহা 25 তাৰিখে যিখন বিধানসভা হ'ব আমি গম পাইছো হে তাত যাতে আমাৰ সমস্যাখিনি উত্থাপন হয় সেইকাৰণে আমি আজি ফঙাৰীৰ পৰা সোণাপুৰ চিডিসি কাৰ্যালয় প্ৰতিবাদী সমদল কাৰ্যসূচী গ্ৰহণ কৰিছো কাৰ্বিসকলৰ যি জনজাতিকৰণ এই জনজাতিকৰণৰ কাৰণে আমি প্ৰতিবাদ কৰিছো কাৰণ আমাক 3 মাহৰ ভিতৰতে আমাৰ জনজাতিকৰণটো কমপ্লিট কৰি দিয়া কথা আছিল হিমন্ত বিশ্ব শৰ্মাই আমাক প্ৰতিশ্ৰুতি দিছিল যে 3 মাহৰ ভিতৰত কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰত বসবাস কৰা সকলো কাৰ্বিক আমি জনজাতিকৰণ কৰি দিম কিন্তু আজি 3 মাহ কেতিয়াবাতে পাৰ হৈ গল গতিকে তেখেতৰ প্ৰতিশ্ৰুতিয়ে হল বৰ্তমান চৰকাৰ যাব হল গতিকে আমি আৰু ৰৈ থাকিব বিচৰা নাই আমাৰ যি প্ৰতিবাদ আমি যি মনত এটা প্ৰতিবাদৰ কণ্ঠ লৈ আছিলো আমি ইমান দিনে বাদ চাইছিলো যে জনজাতিকৰণ হৈ যাব কিন্তু যেহেতু আজি ইমান দিন বাদ চোৱাৰ পিছতো জনজাতিকৰণ কোনো ধৰণৰ আমাৰ প্ৰতিশ্ৰুতি কমপ্লিট নকৰিলে গতিকে আমি আজি প্ৰতিবাদ জনাইছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ